নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি আগন্তুক হ'বলগীয়া DHSৰ সহায় হোৱাকৈ প্ৰিভিয়াছ ইয়াৰৰ মেথছৰ কেইটামান পুনৰ MCQ লৈ আহিছোঁ। এইটো হৈছে আমাৰ মেথছৰ পাৰ্ট 5। প্ৰশ্নটো এনেকুৱা ধৰণৰ আছে, হোৱাট ইজ দ্য ভলিউম অফ এ বক্স অফ লেন্থ 3q স্কুৱেৰ ব্ৰেডথ 4q স্কুৱেৰ আৰু হাইট হৈছে 2q। যে আমি ওলাব লাগে কি দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা দিয়া আছে, বাকচটোৰ আয়তন উলিয়াব লাগে। তাৰ কাৰণে আমি দিয়া আছে লিখিম ফাৰ্ষ্ট দৈৰ্ঘ্য যাক আমি কি L বুলিও লিখিব পাৰোঁ। L হৈছে 3q স্কুৱেৰ। প্ৰস্থটো আমি B বুলি ধৰিম। B দিয়ে আছে 4q স্কুৱেৰ আৰু উচ্চতাটো আমি h বুলি ধৰিম। এটোৰ মান দিয়ে আছে 2q। এতিয়া যেহেতু আমি কি ওলাব লাগে বাকচৰ আয়তন, ইয়াৰ এটা সূত্ৰ আছে, আমি জানো যে বাকচৰ আয়তন সমান L ইনটু, যেহেতু আমি এইটা আগতে ব্যৱহাৰ কৰিছোঁ সেইকাৰণে এইবাৰ এনেকৈ লিখিম h। L মানে আছিলে 3q স্কুৱেৰ, B আছিলে 4q স্কুৱেৰ আৰু h আছিলে 2q। ইয়াত চলককেইটা কি দিয়া আছে, একে দিয়া আছে। আৰু যদি চলককেইটা এনেকুৱাকৈ পূৰণ হিচাপে দিয়া যায় তেতিয়া ঘাত যদি থাকে ঘাতকেইটা কি হয় প্লাছ হয়। ইয়াৰ কি হ'ব, আগৰ সহগকেইটা কি কৰিব লাগে পূৰণ কৰি দিলে হ'ব। আগতে আমি সহগকেইটা পূৰণ কৰোঁ, 3 4 গুণ 12, 12 দুগুণ 24। সহগকেইটা পূৰণ কৰোঁতে হ'ল 24। যিহেতু চলক গোটেইকেইটাতে একে দিয়া আছে তেতিয়াহ'লে এটা ধৰিম আমি, ধৰি উঠি তাৰপিছত ঘাতকেইটা যোগ কৰি দিম। পূৰণত ঘাতবিলাক যোগ হয় আৰু হৰণত হয় বিয়োগ। ইয়াত দুটা আছে, ইয়াতে দেখুওৱা নাই মানে কি ইয়াত এটা আছে, মানে হ'ব 24 দিয়ে 4 5, ঘাত হৈ গ'ল 5। এইটো অপশ্যন নম্বৰ আছে বি। নেক্সট কুৱেশ্যন আছে, হোৱাট উইল বি দ্য ভেলু অফ x হোল ইনটু x প্লাছ 7 মাইনাছ 2 ইফ x ইকুৱেল 3। যদি আমি ইয়াত যিহেতু x আছে, xৰ মানটো 3 বহাওঁ তেতিয়াহ'লে এই সমীকৰণটোৰ মান কিমান হ'ব উলিয়াব লাগে। ইয়াত অপশ্যন আছিলে, অপশ্যনকেইটা দিয়া নহ'ল বাৰু। x ইকুৱেল টু 3, xৰ মান আমি 3 বহাব লাগে। ইয়াতে বহালেও বহাব পাৰি, কিন্তু আমি আগতে সমীকৰণটো কৰি ল'ম, তাৰপিছত xৰ মানটো বহাম। কাষত থকা xটো কি হৈ আছে, ইয়াৰ লগত পূৰণ হৈ আছে, ব্ৰেকেটৰ ভিতৰত থকা ৰাশি দুটাৰ লগত। তেতিয়াহ'লে x আৰু x পূৰণ কৰিলে কি হ'ব, আগতে কৈছোঁ ঘাত দুটা কি হয়, ইয়াতো এটা ঘাত আছে ইয়াতো এটা আছে, তেতিয়াহ'লে কি হ'ব 2 হৈ যাব। আৰু ইয়াত যিহেতু নাই তেতিয়াহ'লে 7ৰ লগত xটো পূৰণ হৈ থাকিব। এতিয়া আমি xৰ মান যিহেতু আমাক ধৰি দিছে 3 বহাব লাগে, তেতিয়াহ'লে 3টো xৰ ঠাইত 3 লিখিব আৰু ঘাত যিহেতু 2 আছিলে 2 হ'ল। তাৰপিছত 7ৰ লগত কি হ'ব, 3 পূৰণ 3 দুটা পূৰণ কৰিলে হ'ল 9, 7 3 হ'ল 21 বিয়োগ 2। 21 আৰু 9 যোগ কৰাৰ পাছত হ'লগৈ 30, 30ৰ পৰা 2 যোৱাৰ লগে লগে কিমান থাকিব 28। এইটোৰ এনচাৰ হৈ গ'ল 28।
নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য হাইট অফ এ কিউবাইট হুজ ভলিউম ইজ 275 centimeter cube and base area is 25 centimeter square. এটা ঘনকৰ আয়তন দি আছে 275 ঘন সেন্টিমিটাৰ আৰু ভূমিৰ ক্ষেত্ৰফল দি আছে 25 বৰ্গ সেন্টিমিটাৰ। এতিয়া আমি ওলাব লাগে ইয়াৰ উচ্চতা। অপশ্যন কেইটা দিয়া নহয়, হলো অপশ্যনৰ ইমান কথা নাই, এনসাৰটোহে ওলাব লাগে। যিহেতু দিয়ে আছে কি দিয়ে আছে আমি আগতে সেইখিনি লিখি লওঁ। ঘনকৰ আয়তন দিয়ে আছে 275 সেন্টিমিটাৰ কিউব আৰু দিয়ে আছে ভূমিৰ ক্ষেত্ৰফল দিয়ে আছে সেন্টিমিটাৰ স্কুৱেৰ। ওলাব লাগে আমি উচ্চতা। এইটোক আমি কি হিচাপে ধৰিব পাৰোঁ, এইচ বুলিও ধৰিব পাৰোঁ। এইচটো নাই যিহেতু কি দিয়া আছে, ঘনকৰ আয়তন দিয়া আছে। ঘনকৰ আয়তন ওলোৱা সূত্ৰটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ, উচ্চতাটো, যিহেতু উচ্চতাটো তাত লাগে, উচ্চতাটো উলিয়াব পাৰোঁ। সেইকাৰণে আমি কি কৰিম, ঘনকৰ আয়তন ওলোৱা সূত্ৰটো ব্যৱহাৰ কৰি আমি উচ্চতাটোহে ওলাব লাগে, ওলাম। আমি জানো যে ঘনকৰ আয়তন সমান সূত্ৰটো হৈছে ভূমিৰ ক্ষেত্ৰফল পূৰণ উচ্চতা। ইয়াত আমি এটা মানকেইটা যিহেতু দুটা মান ইতিমধ্যে আমি পাইছোঁ, প্ৰশ্ন দিয়ে আছে এটা মানহে লাগে যিটো ওলাব লাগে। তেতিয়াহ'লে আমি মানকেইটা বহাই দিওঁ। 275 সেন্টিমিটাৰ কিউব সেন্টিমিটাৰ স্কুৱেৰ ইনটু এইচ। যিহেতু কি আছে, এইটোতো একক সেন্টিমিটাৰ, এইটোতো একক সেন্টিমিটাৰ, তেতিয়াহ'লে সেইটো আমি কি কৰিম, এক সাইড কৰিম। এইটো ওপৰত থাকিব 275 সেন্টিমিটাৰ কিউব আৰু এইটো সোঁফালৰ পৰা যিটো আনিম সেইটো আমাৰ তলৰ হ'ব। ইয়াৰ ইফালে থাকিলে কিমান, এইচ। হৰণত কি হয়, যিহেতু একক কেইটা একে আছে, হৰণত কি হয়, একক কেইটা যিটো ঘাত হ'ব, ঘাতটো কি হ'ব, বিয়োগ হ'ব। তেতিয়াহ'লে 3ৰ পৰা 2 যোৱাৰ লগে লগে চেণ্টিমিটাৰ কেইটা থাকিব, এটা থাকিব। তেতিয়াহ'লে এইটো আমি হৰণ কৰি দিলে হ'ব। হৰণ কৰি চাওঁ আমি 275 আৰু কেৰে 25 হেৰি এবাৰ গ'ল 25, 7ৰ পৰা 5 গ'লে 2 থাকিলে, আকৌ এবাৰ গ'ল 25, এইখিনি হৈ গ'ল। তেতিয়াহ'লে মানটো হৈ গ'ল কিমান, 11 সেন্টিমিটাৰ। যিহেতু এটাহে থাকিব, তো এইচৰ মান পাই গ'লোঁ, যিহেতু আমাক এইচৰ মান ওলাব দিছে। এবাৰ আহিলে নেক্সট কুৱেশ্যন। এইটো কি কৰিব লাগে, এই প্ৰশ্নটো আমি কি কৰিব লাগে, সৰল কৰি ইয়াৰ মানটো উলিয়াব লাগে। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত এটা কাৰেক্ট হয়। তাৰ কাৰণে আমি সমাধান কৰিব চেষ্টা কৰিম। ঘাত আছে কিমান, 5, ইয়াতো কি আছে, ঘাত আছে 1, তাৰপিছত আৰু কি আছে, আৰু এটা ঘাত আছে, মানে এই 5টো কি হয়, এইটোৰ লগতো আছে, এইটোৰ লগতো আছে, -5। তেতিয়াহ'লে আমি কি কৰিম, ফাৰ্ষ্ট এইটোতে যিহেতু একে ৰাখি আছে, 2 2 আছে, এইটো বাহিৰৰ ফালে নাযাওঁ আমি বাৰু, প্ৰথমতে এইখিনি কৰিম। আৰু এটা আমি বন্ধনী ব্যৱহাৰ কৰিম সুবিধাৰ কাৰণে। ইয়াৰ কি কৰিম, 2টো ঘাত যিহেতু 5 আছে, ইয়াতে 8 আছে, তেতিয়াহ'লে আমি কি 2 ঘাত 5টো কি ল'ম, কমন ল'ম। ইয়াৰ পৰা কি 2ৰ ওপৰত 5টো যোৱাৰ লগে লগে কি থাকিব, ঘাত কিমান থাকিব, 0 থাকিব। তাৰপিছত ইয়াৰ পৰা ঘাত 5 যোৱাৰ লগে, 8ৰ পৰা 5 যোৱাৰ লগে লগে কিমান থাকিব,
3 তাৰপিছত কি থাকিব এই বাহিৰত অহা দুইটোৰ ওপৰত যিটো ঘাত 5 আছে সেইটো কি এই 5টো সেইকাৰণে আমি দুটা বন্ধনী ব্যৱহাৰ কৰিছোঁ তেতিয়াহ'লে এবাৰ বন্ধনীটো আমি আকৌ উঠাই নিদিওঁ একে থাকিব দিম যদি কোনো এটা ৰাশিৰ ওপৰত ঘাত যদি 0 থাকে তেতিয়াহ'লে তাৰ মান সদায় কি হয় 1 হয় সেইকাৰণে কি হ'ব 2 ৰ ওপৰত যেহেতু ঘাত 0 হৈছে সেইকাৰণে মানটো হৈছে 1 তাৰপিছত এইটো কেইবাৰ হ'ব এতিয়া 2 টো 3 বাৰ পূৰণ কৰিলে কিমান হয় 2 2 4 4 2 8 এতিয়া আমি কি কৰিম প্ৰথমতে এইটো বন্ধনী উঠাব চেষ্টা কৰিম 8 একে কিমান হ'ব এটা পূৰণ দিব পাৰি 9 9 ওপৰতো সৰি কৈছো আগতে কৈছিলো যে এই 5টো এটোৰ লগতো পূৰণ হৈ আছে তেতিয়াহ'লে ইয়াতো এটা 5 দিলো আৰু এই 9টোৰ লগতো কি থাকিব 5টো থাকিব তাৰপিছত থাকিব এই চিনটো ব্যৱহাৰ নকৰিলেও কথা নাই 2 ৰ ওপৰত কি হ'ব ঘাতটো কি হ'ব ইয়াতে পূৰণ হ'ব 25 তাৰপিছত থাকিলে 9 ৰ ওপৰত ঘাত 5 আৰু 2 ৰ ওপৰত -5 এটো এটা কি কৰিব পাৰো যেহেতু ৰাশি একে আছে এটো 2 আছে এটো 2 আছে ইয়াৰ ঘাতটোহে বেলেগ তেতিয়াহ'লে আমি এনেকৈ কৰিব পাৰো ঘাত মাইনাছত আছে এটো 25 -5 ইনটু 25 ৰ পৰা 5 যোৱাৰ লগে লগে কিমান থাকিল 20 এইখিনি আৰু যেহেতু ভাঙি দিয়া নাই ইয়াতে কি কৰিছে এনসাৰটো উলিয়াই দি কৰিছে তেতিয়াহ'লে অপচন নম্বৰ সি টো হ'ব কোৱেশ্চন আছে what is the value of m if -3 to the power m plus 1 into -3 to the power 5 equal -3 to the power 7 ইয়াত কি আছে তা m আছে ঘাত এই ঘাতটোৰ মান উলিয়াব লাগে অপচন 4টা দিয়া আছে 4টাৰ ভিতৰত যি কোনোটা হ'ব সেইটো আমি উলিয়াব লাগে সলভ লিখিলো আমি -3 to the power m plus 1 into -3 to the power 5 equal -3 to the power 7 আমি বাওঁফালৰখিনি ফাৰ্ষ্ট কাম সোঁফালৰখিনি কাম নকৰোঁ বাওঁফালৰখিনি কাম কৰোঁ যেহেতু একে ৰাশি আছে তেতিয়াহ'লে কি হ'ব একে ৰাশি থকাৰ লগে লগে ঘাতকেইটাই পূৰণ হৈ আছে যেহেতু মাজত পূৰণ চিন আছে তেতিয়াহ'লে ঘাতকেইটা কি যোগ কৰি দিলেই হ'ল -3 কি ধৰিম আমি দুটাৰ ভিতৰত এটা ধৰিম তাৰপিছত ঘাতকেইটা কি হ'ব যোগ হ'ব এটো একে নিচিনা থাকি যাব -7 তেতিয়াহ'লে কি হ'ব -3 to the power m টো m থকা আৰু নাই যেহেতু m টো এনেকৈ থাকিব তাৰপিছত 5 একে 6 হ'ব তাৰপিছত থাকিলে 7 যদি আমি এটো ইফালে আনো তেতিয়া আমি এনেকৈও কৰিব পাৰোঁ যেহেতু দুফালে কি আছে -3 আছে তেতিয়াহ'লে এটা যেনিবা কাটা কাটি গ'ল উঠাই দিলোঁ কাৰণ হৰণ হৈ গ'ল হয় ইফালে অহাৰ লগে লগে সেইটো আমি উঠাই দি পেলাই ঘাতকেইটা ৰাখিবই পাৰোঁ m plus 6 equal কি আছে 7 যেহেতু আমাক কি লাগে m ৰ মান লাগে m টো আমি বাওঁফালে ৰাখিলোঁ ৰাখাৰ লগে লগে ইফালে যেহেতু 7 আছে 6 টো প্লাছত আছে ইফালে যোৱাৰ লগে লগে কি হ'ব মাইনাছ মানে m ৰ মান আমি কি পালোঁ 1 যেহেতু আমাক m ৰ মান বিচাৰিছে সেইটো আছে অপচন নম্বৰ 1
নেক্সট কুৱেশ্যন আছে, if 15 workers can build a wall in 48 hours, how many workers will be required to do the same work in 30 hours? এখন বেৰ সাজোঁতে যদি 15জন কৰ্মীৰ 48 ঘণ্টা লাগিছিল, সেই একেটা কাম যদি 30 ঘণ্টাত কৰিবলৈ কিমানজন কৰ্মী লাগিব? কাৰণ এইটো আমি চালে গম পাওঁ যে কি যিহেতু 15জন কৰ্মীয়ে কি 48 ঘণ্টাত কৰিব লাগে, তেতিয়াহ'লে ঘণ্টাটো যিহেতু বেছি আছে, এইবাৰ কি কৰি দিছে ঘণ্টাটো কমাই দিছে, দেখাই দেখি কি হ'ব আমাক শ্ৰমিকৰ সংখ্যা বা কৰ্মীৰ সংখ্যা কি বেছিকৈ লাগিব। তেতিয়াহ'লে কেনেকৈ হয় আমি সমাধান কৰিব চেষ্টা কৰোঁ। যদিও পৰীক্ষাত অপশ্যন দিয়া থাকে কি নিয়মটো জানিলেহে কি কৰিব পাৰিম আমি উলিয়াব পাৰিম। তাৰ কাৰণে আমি কি কৰিম, প্ৰথমটো যিহেতু দিয়ে আছে 15জন কৰ্মীয়ে কিমান দিনত কাম কৰিব পাৰে, আমাক উলিয়াব দিছে কি কৰ্মীৰ সংখ্যা। তেতিয়াহ'লে কৰ্মীৰ সংখ্যাটো আমি কি লিখিম, সোঁফালে লিখিম সমান চিহ্ন। 48 ঘণ্টাত বেৰখন সাজিব পাৰে 15জন কৰ্মীয়ে। কৰ্মীৰ সংখ্যা উলিয়াব দিছে যিহেতু সেইকাৰণে আমি কি ৰাখিছোঁ সোঁফালে ৰাখিছোঁ। তেতিয়াহ'লে তাৰপিছত ওলাম আমি কি এক ঘণ্টাত উলিয়াব লগা হোৱাৰ লগে লগে কি হ'ব, দেখা দেখি আমি গম পাওঁ যে অনুমান কৰিব পাৰোঁ কি হ'ব বেছি কৰ্মী লাগিব। বেছি কৰ্মী বুলি কোৱাৰ লগে লগে কি হ'ব ঘণ্টা আৰু কৰ্মীৰ সংখ্যাটো পূৰণ হ'ব। তেতিয়াহ'লে আমাক লাষ্টত উলিয়াব দিছে কি 30 ঘণ্টাত বেৰখন সাজিব পাৰে। তেতিয়াহ'লে কি কৰিম, যিহেতু এই দুটা আমি কি কৰিছিলোঁ পূৰণ কৰিছিলোঁ, তেতিয়াহ'লে এই 30টোৰে এতিয়া হৰণ কৰি দিলে আচল আমাৰ কি হ'ব উত্তৰটো ওলাব। পোন্ধৰ দি কেইবাৰ যাব, দুবাৰ, কেইবাৰ যাব, দুইবাৰ, 24। মানে যদি 30 ঘণ্টাত কৰিব লগা হয়, 48 ঘণ্টাত যদি 15জনে কামটো কৰিছিলে, তেতিয়া কি হৈছিলে 15জনে কৰোঁতে 48 ঘণ্টা লাগিছিলে। যদি 30 ঘণ্টাত কৰিব লাগে, তেতিয়াহ'লে দেখা দেখি আমি আগতে গম পাইছিলোঁ যে কৰ্মীৰ সংখ্যা বেছি হ'ব। তেতিয়াহ'লে কৰ্মীৰ সংখ্যা আমি কি বেছি পাব, কাৰণ 15 আৰু 24ৰ মাজত পাৰ্থক্য আছে।